নিৰ্বাচনী সভা আছিল আমাৰ যে বিজেপিৰ পৰা ইয়াৰ মানে আমাৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অহাৰ কথা আছিলে। তাৰপিছত সিহঁতৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু কেইবাগৰাকী নেতা অহাৰ কথা আছিল, কিন্তু দুৰ্ভাগ্যজনক আমাৰ মানে যিজন আমাৰ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল তেখেতৰ মৃত্যু হ'ল আৰু সেইকাৰণে এইটো আজি প্ৰগ্ৰামটো পষ্টপন কৰা হৈছে। আমাৰ যিটো প্ৰাক্তন যিটো মুখ্যমন্ত্ৰী আছিল আমাৰ তৰুণ গগৈ, তেখেতৰ মৃত্যুৰ কাৰণে আমাৰ বাগিচাত যিহেতু আমি আইনটিচিৰ আণ্ডাৰত আৰু মানে দীৰ্ঘ 15 বছৰ ইহঁতে মানে আমাৰ কংগ্ৰেছ চৰকাৰে ইহঁতে ৰাজত্ব কৰিছিল আৰু মানে কেইবামান আঁচনি আমাৰ কাৰণে বাগিচাত কৰিছে। সেইকাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু খুবেই দুখিত, কিয়নো তেখেত এজন ভাল এটা নেতা আছিলে, মানে আমাৰ অসমৰ কাৰণে এটা মানে মূল্যৱান নেতা, এটা ৰত্ন আজি আমি হেৰুৱাইছোঁ। সেইকাৰণে আমি খুবেই দুখিত আৰু সেইকাৰণে আমি মানে আমাৰ বাগিচাত মানে সকলোৱে আমি আজি আমাৰ যিটো ঝাণ্ডাটো আছিল, আমাৰ যিটো পতাকা আছিল, আমি এইটো আধাতে ৰাখিছোঁ আৰু আজি গোটেই দিন তেখেতৰ নাম আমি মানে শোক প্ৰকাশ কৰিছোঁ।